গতিকে প্ৰিয় দৰ্শক শাসক দলটোৰ কাৰণে গুজৰাট কিমান গুৰুত্বপূৰ্ণ সেয়া যথেষ্ট অনুমেয় গুজৰাটত নিৰ্বাচন হ'বলৈ গৈ আছে নিৰ্বাচনৰ গুজৰাটত এক ফৰ্মিডেবল ফৰ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে আমাৰ সৈতে সংযুক্ত হৈ থাকিব গুজৰাটৰ পৰা সাংবাদিক গুজৰাটৰ পৰা প্ৰবাসী অসমীয়া ৰাজনৈতিক বিশ্লেষক কিন্তু সকলোকে চিনাকি কৰাই দিম প্ৰিয় দৰ্শক কিন্তু পোনপ্ৰথমে আমি যি বাতৰি প্ৰস্তুত কৰিছিলোঁ মুখ্যমন্ত্ৰী গুজৰাট ভ্ৰমণক লৈ সেই বাতৰি চাই লওঁ আহক তাৰ পিছত আমি এই আলোচনা আগবঢ়াই লৈ যাম গুজৰাটত নিৰ্বাচনী বতৰ বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বিজেপি শাসিত ৰাজ্যখনত অসমৰ মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ তাৰকা প্ৰচাৰক হিচাপে নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্ভাৱন কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ নতুন সূত্ৰ অসম গুজৰাটৰ সংযোগৰেই হ'ল নৰেন্দ্ৰ মোদী হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে অসম বিখ্যাত চাহ গুজৰাট বিখ্যাত গাখীৰ আৰু এই দুইটা মিলিয়ে হ'ল মোদী असम में देश का सबसे ज्यादा चाय पत्ती का उत्पादन होता है और देश का सबसे दूध गुजरात में उत्पादन होता है और दूध और चाय जब मिलते हैं तभी नरेंद्र मोदी होता है चाय और दूध मिलवाने का काम चाय वाला का होता है और वो नरेंद्र मोदी जी भारत का आत्मा को जोड़ने का काम में वो लगे हुए हैं ऐसे ही चाय बना के केवल সেয়াই নহয় গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসম গুজৰাটৰ ঐতিহাসিক সংযোগৰ কথাও আওৰালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে ৰুক্মিণী হৰণৰ কথা উষা অনিৰুদ্ধৰ কথা असम अभी तो हम उत्तर पूर्व में 7 सिस्टर का नाम में जाना जाता हूँ लेकिन पहले हम एक ही आसाम था एक बड़ा आसाम था कृष्ण भगवान ने रुक्मिणी जी को विवाह उत्तर पूर्व से ही किया था तो गुजरात और हमारा संबंध दापर युग से ही है मतलब आज का संबंध नहीं है यह दापर का संबंध है फिर जब कृष्ण और रुक्मिणी जी का विवाह हुआ उसका बाद और स्टोरी आगे बढ़ते हैं कृष्ण जी का नाती होता है उनका नाम अनिरुद्ध और उषा हमारे आसाम का बेटी थे कभी उनको दिखाई नहीं हुआ था कभी बात भी नहीं सुना था लेकिन एक उस समय का टेलीपैथी से ही दोनों का बीच में प्यार मोहब्बत हो गया था और यहाँ से जाके तेजपुर में गया और उषा को शादी करके अनिरुद्ध ने गुजरात तक लेके आया केवल हिमंत বিশ্ব শৰ্মাই নহয় গুজৰাটত বিজেপিৰ ধাৰাসাৰ নিৰ্বাচনী প্ৰচাৰ চলিছে গুজৰাটত দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী देश को गुरु करवा माटेनी प्रेरणा आपे छे અને એટલા માટે આ જામનગરના આપ સૌ સાથીઓને મારી વિનંતી છે ગૃહમંત્રી અમિત શાહ વ્યસ્ત হৈ পৰিছে ગૃહ રાજ્યত જે કાશ્મીરને જુદા બંધારણ અને જુદા રાષ્ટ્રધ્વજ માટે અધિકાર આપતી હતી 370મી કલમને કોંગ્રેસિયાઓ જવાહરલાલ નેહરુની આ ભૂલને પોતાના વહાલા બાળકની જેમ પોતાના ખોરામાં રમાડ 5 ઓગસ્ટ 2019 નરેન્દ્રભાઈએ કલમના એક ઝટકે 370મી કલમ અને 35 હટાઈને કાશ્મીરને હંમેશા માટે ભારતમાં ભેળવવાનું કામ કર્યું প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাও ব্যস্ত গুজৰাটত জেপি নড্ডাই গুজৰাটত প্ৰচাৰ চলাই সমালোচনা মুখৰ হৈ পৰিছে আপৰ বিৰুদ্ধে কেৱল নিৰ্বাচনৰ বাবেহে গুজৰাটত আত্মপ্ৰকাশ কৰিছে কেজৰিৱালৰ আপে জেপি নড্ডাই সমালোচনা কৰিলে কংগ্ৰেছকো
সেয়া আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। তেওঁ ক'ব বিচাৰিছে অসমত সকলোতকৈ বেছি চাহৰ উৎপাদন হয় আৰু গুজৰাটত গাখীৰ উৎপাদন হয়, আৰু গাখীৰ আৰু চাহপাত মিলি হয় গাখীৰ চাহ, আৰু গাখীৰ চাহেই হ'ল নৰেন্দ্ৰ মোদী। তেওঁ এক সংযোগ স্থাপন কৰিব বিচাৰিছে, কিন্তু তেওঁৰ জনসভাত যথেষ্ট লোকৰ সমাগম হোৱা দেখা পোৱা গৈছে। গুজৰাটত কি হ'ব, আপৰ আত্মপ্ৰকাশে কেনেদৰে প্ৰভাৱিত কৰিব গুজৰাটৰ নিৰ্বাচন, আমি কথা পাতিম। আমাৰ সৈতে সংযুক্ত হৈছে জয়ন্ত গোস্বামী, বিজেপিৰ মুখপাত্ৰ। আমাৰ সৈতে সংযুক্ত হৈ আছে ষ্টুডিঅ'ত আম আদমি পাৰ্টিৰ মুখপাত্ৰ দীপাংকৰ কলিতা। আমাৰ সৈতে সংযুক্ত হ'ব আহমেদাবাদৰ পৰা জ্যেষ্ঠ সাংবাদিক নীৰৱ যোশী। আমাৰ সৈতে সংযুক্ত হৈ আছে আহমেদাবাদৰ পৰা চিৰাগ জ্যোতি বৰা, এগৰাকী প্ৰৱাসী অসমীয়া। আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে নিউজ 18ৰ মোৰ সতীৰ্থ দীপিকা খুমন, আহমেদাবাদৰ মোৰ সতীৰ্থ সাংবাদিক দীপিকা খুমন। दीपिका जी, आप सुन पा रहे हैं मुझे? दीपिका जी, দীপিকাৰ সৈতে মোৰ সংযোগ বিচ্ছিন্ন হৈছে। মই পোনে পোনে আপৰ মুখপাত্ৰ দীপাংকৰ কলিতা আপোনাৰ ওচৰলৈ যাব বিচাৰিম। আপে দাবী কৰি আছে গুজৰাটত এইবাৰ অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিব। এই দাবীৰ পোনপ্ৰথমে সেই দাবীৰ মোক অকণমান ভিত্তি বা দাবীৰ এক দাবীৰ এক যুক্তিসংগত বিশ্লেষণ আপুনি দিয়কচোন। হয়, আপুনি ইতিমধ্যে ক'লেই যে ৰাজনৈতিকভাৱে গুজৰাট ৰাজ্যখন কিমান গুৰুত্বপূৰ্ণ। এই প্ৰধানমন্ত্ৰী বা দেশৰ গৃহমন্ত্ৰীৰ নিজৰ ৰাজ্য। দেশৰ প্ৰথমগৰাকী অকংগ্ৰেছী প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই এই গুজৰাটৰ পৰাই আছিলে। গতিকে গুজৰাটত নিশ্চিতভাৱে ৰাজনৈতিক গুৰুত্ব আছে। কিন্তু কথাটো হ'ল যে প্ৰায় 32 বছৰ ধৰি গুজৰাটত দুটা দলৰ মাজত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা হৈ আছে। ট্ৰায়েংগুলাৰ ফাইট গুজৰাটৰ জনসাধাৰণে শেষবাৰৰ কাৰণে 1990 চনৰ বিধানসভা নিৰ্বাচনত দেখিছিল, য'ত কংগ্ৰেছ, বিজেপি আৰু জনতা দলৰ মাজত ফাইট হৈছিল। জনতা দলৰ চিমন ভাই পেটেল মুখ্যমন্ত্ৰী হৈছিল। তাৰ পিছৰ পৰা 94ৰ পৰা ক্ৰমাগতভাৱে গুজৰাটৰ জনসাধাৰণে মাত্ৰ দুটাই দল দেখিছে, কংগ্ৰেছ আৰু বিজেপি। মাজত 97 চনত আপোনাৰ শংকৰ সেন বাঘেলাই বিজেপিৰ পৰা ভাঙি গৈ 46 জন বিধায়ক লৈ তেওঁ চৰকাৰ কৰিছিলে। ঠিক আছে, এতিয়া কথা হ'ল যে মূল কথাটো কি, যোৱা যদি 2019 চনৰ লোকসভা নিৰ্বাচনতো চাই 26খন আসনৰ 26খনতে বিজেপি জয় হৈছে। তাৰ মূল কাৰণটো হ'ল যে জনসাধাৰণে বিকল্প বিচাৰিছিলে, কিন্তু কংগ্ৰেছক ভোট দিবলৈ বিচৰা নাছিলে। দেশৰ প্ৰায় 200খন আমাৰ লোকসভাৰ চিট এনেকুৱা আছে য'ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হয়, আৰু জনসাধাৰণে কোনো কাৰণত কংগ্ৰেছ দলক গ্ৰহণ কৰিব নিবিচাৰে কাৰণে নিৰুপায় হৈ ভোটটো যিহেতু দিবই লাগিব, গতিকে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰে। যাৰ ফলত আপুনি দেখিছে 2019 চনৰ লোকসভা নিৰ্বাচনতো এই 200খন আসন য'ত পোনপটীয়াভাৱে কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা হয়, তাত গৰিষ্ঠ সংখ্যক আসনত বিজেপি জয় হয়। অৰ্থাৎ জনসাধাৰণে এটা বিকল্প বিচাৰিছে, সেই বিকল্পটোৰ ৰূপত আজি আম আদমি পাৰ্টিয়ে গুজৰাটতেই নহয়, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো বিধানসভা নিৰ্বাচন অহা বছৰৰ ডিচেম্বৰ মাহত হ'ব, য'ত ইমান বছৰে প্ৰায় দশকৰ পিছত দশক কেৱল কংগ্ৰেছ আৰু বিজেপি এই দুটা দলৰ মাজত এটাক ৰাইজে নিৰ্বাচন কৰিবলগীয়া হৈছে। ৰাইজ প্ৰকৃত ৰাজনৈতিক খালী স্থান সৃষ্টি কৰিছে, খালী স্থানত আম আদমি পাৰ্টি সোমাইছে। সেইটো কথাই নহয়, মূল কথাটো হ'ল যে আমি আম আদমি পাৰ্টি ৰাইজৰ মাজলৈ গৈছোঁ, আমাৰ কামৰ ভিত্তিত গৈছোঁ, যে আমি ৰাইজক কি কি কাম কৰি দিম সেইখিনি কথা আমি তেখেতসকলৰ সন্মুখত ৰাখিছোঁ। যদি তেখেতসকলে বিচাৰে যে সেইখিনি কাম হ'ব লাগে, বিনামূলীয়া বিদ্যুৎ পাব লাগে, বিনামূলীয়া খোৱা পানী পাব লাগে, ভাল শিক্ষা পাব লাগে, ভাল স্বাস্থ্য ব্যৱস্থা হ'ব লাগে, তেনেহ'লে তেওঁলোকে আমাক ভোট দিব। আৰু যদি তেখেতসকলে এইখিনি নিবিচাৰে, তেখেতসকলে ধৰ্মীয় যুদ্ধ মেৰুকৰণৰ ৰাজনীতিকেই বিচাৰিছে, তেনেহ'লে আমাক ভোট নিদিলেই হ'ল। আমি দ্বিতীয়বাৰৰ কাৰণে ভোট বিচাৰি নাযাম। এইবাৰ আমি ৰাইজৰ ওচৰলৈ গৈছোঁ, যদি আমাক ৰাইজে সমৰ্থন কৰে, আমি চৰকাৰ কৰিবলৈ সক্ষম হ'ম। আমি কোৱা এটা কথা আমি পালন কৰিম, আৰু যদি পালন কৰিব নোৱাৰো 5 বছৰৰ পিছত আমি ৰাইজৰ ওচৰলৈ ৰিজেক্ট কৰিব। হয়, সেইটোৱে আমাৰ যি এক সংসদীয় গণতন্ত্ৰ বা আমাৰ নিৰ্বাচনী গণতন্ত্ৰ, সেইটোৱে নিয়ম। মই দীপিকা আপোনাৰ ওচৰলৈ যাব বিচাৰিম। দীপিকা, आप सुन पा रहे हैं मुझे? दीपिकार सहित चाहे संयोग विच्छिन्न होइसे। हाँ दीपिका मोर सहित संयुक्त होइसे। दीपिका सुन पा रहे हैं मुझे? जरा बताएं, आप अहमदाबाद में रिपोर्टिंग करती है, तो क्या माहौल है? 1 तारीख से चुनाव है, तो क्या आपको लगता है? मेरा सवाल 2 है। एक है आम आदमी पार्टी का जो इम्पैक्ट, वो इम्पैक्ट कैसा रहेगा? और शायद आपको जानकारी है असम के जो मुख्यमंत्री हिमंत बिस्व शर्मा, वो भी 2 बार जा चुके हैं गुजरात कैंपेन के लिए, तो उनका प्रभाव कैसा रहेगा, या लोगों को कितना पता है असम के मुख्यमंत्री के बारे में, ये एक सवाल। और
कैसा रहेगा पूरा चुनाव, क्या बताएंगे आप दीपिका? बिल्कुल बिल्कुल, आज के दिन सबसे महत्वपूर्ण दिन रहा। आज के दिन खासतौर पे 5 बजे जो पहला फेज है उसका जो प्रचार था जो आज थम चुका है, और आज खासतौर पे अमित शाह का जो आखिरी आज दिन था उसमें अमित शाह जी साथों साथ आदित्यनाथ जी और गोवा के मुख्यमंत्री भी आज यहाँ पे उपस्थित रहे। उन्होंने जो दिन भर स्पीच दी और उनके साथ सभा को संबोधित किया, तो कहीं ना कहीं इम्पैक्ट तो लग रही है। लेकिन इसके साथ खासतौर पे आपने इस बार महिलाओं को भी मैदान में उतारा है। आप में से खासतौर पे 5 महिला है जो खासतौर पे प्रत्याशी है, और इसी के साथ भाजपा की महिलाएं 9 महिलाएं हैं, वो भी दमदार है। और जिस तरीके से माहौल लग रहा है इस बार खासतौर पे जो पहला दबका यानी कि जो पहला फेज है उसमें खासतौर पे 89 जितनी जो सीटें हैं वहां पे 19 जिला में ये मतदान होने वाला है। 1 दिसंबर को जिस तरीके से मतदान होगा, और इसी के साथ यहाँ पे जो माहौल दिख रहा है, मेरे पीछे भी आप जो आवाज सुन रहे होंगे वो केंद्रीय मंत्री स्मृति ईरानी की है। तो स्मृति ईरानी जी जो खासतौर पे कई सारी महिलाओं को प्रोत्साहित करती हुई नजर आ रही है। 2 दिन से उनका जो दौरा है वो चल रहा है। आपने आसाम के मुख्यमंत्री की बात की तो उनकी भी जो दौरा रहा, उनकी भी जो रैलियां रही वो भी काफी दमदार रही गुजरात में। और गुजरात में खासतौर पे जो हवा है इस बार जो रुख है वो बदलती हुई कहीं ना कहीं पे नजर आ रही, क्योंकि मोरबी हत्याकांड उसको बताया गया है। मोरबी की जो घटना बनी वो भी कई सारी बातें लेकर यहाँ पे असरदार रही है, और वो खासतौर पे चुनाव से 1 महीने पहले हुई। तो ये सारी घटनाएं बहुत ही खास रहेगी इस बार चुनाव के लिए। जी बहुत बहुत शुक्रिया। मैं फिर आपके पास जाऊंगा। मोरबी का जो घटना है वो भी इस चुनाव का एक मुद्दा है। कांग्रेस का क्या है स्थिति वो भी आपसे पूछेंगे। मैं फिर आपके पास जाऊंगा। स्टूडियोत उपस्थित আছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী। গোস্বামী ডাঙৰীয়া, মই কৈছোঁ 1996 চনৰ পৰা বিজেপিয়ে গুজৰাট শাসন কৰি আছে। আমাৰ যি সতীৰ্থ তেওঁ ক'লে কি মোৰবি এটা ইস্যু হিচাপে আত্মপ্ৰকাশ কৰিছে এইবাৰ ইলেকশ্যনত। আমি দেখা পালোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও যথেষ্ট তাত ইলেকশ্যনৰ নিৰ্বাচনী প্ৰচাৰতে অংশগ্ৰহণ কৰিলে, আৰু তেওঁৰ এটা ক্ৰেজ আছে। তেওঁৰ যিসমূহ ফেন সেইসমূহ ফেন গুজৰাটত দেখা পোৱা গ'ল। বহুতে ক'ব খোজে এক প্ৰকাৰ তেওঁ এক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এজন নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে বিজেপিৰ কাৰণে, সেয়া অন্য এটা বিষয়। কিন্তু আপুনি যদি প্ৰাথমিকভাৱে প্ৰথম যদি প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি কি ক'ব বিচাৰিব এই নিৰ্বাচনটোৰ কথা? আপৰ আত্মপ্ৰকাশ ঘটিছে, কংগ্ৰেছে কিন্তু বৰ বেছি গুৰুত্ব দিয়া নাই। কংগ্ৰেছ ব্যস্ত আছে তেওঁলোকৰ ভাৰত জোড়ো যাত্ৰাক লৈ। 182খন আসনৰ ভিতৰত মুঠ ভোটাৰ সংখ্যা প্ৰায় 5 লাখ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰা গুজৰাটত যোৱা সময়ছোৱাত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি ভাইব্ৰেণ্ট গুজৰাটৰ যি প্ৰতিষ্ঠা হৈছে, এই প্ৰতিষ্ঠাৰ কাৰণে আজি গুজৰাটৰ জনসাধাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি এইবাৰ ভাৰতীয় জনতা পাৰ্টিক বিপুল হাৰত ভোটদান কৰিব। মূল কথাটো যদি আপুনি চাই তেতিয়াহ'লে দেখিব যে 2000 চনৰ পূৰ্বে ভাৰতবৰ্ষৰ টোটেল GDPত গুজৰাটৰ কণ্ট্ৰিবিউশ্যন আছিলে 4 to 5%, কিন্তু বৰ্তমান 7 to 8%। গতিকে এই সময়ছোৱাত তাৰ বৃদ্ধি হ'ল। আপুনি যদি চাই যে যোৱা 2000 চনৰ পূৰ্বে গুজৰাটৰ এক্সপৰ্ট আছিলে 10%, মানে মুঠ ভাৰতবৰ্ষৰ যি ৰপ্তানি বিদেশলৈ ৰপ্তানি তাৰ পৰিসংখ্যা আছিলে 10%, ভাৰতৰ মূল ৰপ্তানি 10%। আৰু কিন্তু বৰ্তমান তাৰ সংখ্যা বাঢ়ি তাৰ পাৰ্চেণ্টেজ বাঢ়ি 22ৰ পৰা 25% বৃদ্ধি পালে। আপুনি যদি এটা কথা চাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত 2004 চনত এখন স্পেচিয়েল ইণ্ডাষ্ট্ৰিয়েল জোন এক্ট 2004 এই আনাৰ পিছতে গুজৰাটত ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলক এক সুন্দৰভাৱে ৰেড কাৰ্পেট পাৰি দিয়া হ'ল, যাৰ ফলত নেনৰ প্ৰজেক্টকে আদি কৰি বিভিন্ন ধৰণে গুজৰাটত এক নতুন উৎপাদনক্ষম কৰিলে। আৰু একে সময়তে আপুনি যদি চাই যে 2000 চনৰ পূৰ্বে গুজৰাটে কাৰেণ্ট কিনিবলগীয়া আছিল, ডেফিচিট আছিলে। 2012 চনত তেওঁলোকে ছাপ্লায়াৰ হ'ল, বিদ্যুৎ ছাপ্লায়াৰ হ'ল। আপুনি যদি চাই যে গুজৰাট আজি গাখীৰৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ উৎপাদনকাম ৰাজ্য অঞ্চল। গতিকে এই ধৰণে যে যোৱা সময়ছোৱাত যি ভাইব্ৰেণ্ট গুজৰাট, এই কাৰণে আজি গুজৰাটীসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বক আস্থা আৰু বিশ্বাস ৰাখিছে, যাৰ কাৰণে এইবাৰ আমি
নিশ্চিতভাৱে প্ৰায় 130ৰ পৰা 150খন আসনলৈকে আমি 130ৰ পৰা 150খন আমি আসন দখল কৰিবলৈ এইবাৰ সক্ষম হ'ম আৰু সৰ্বগ্ৰাহী সৰ্বস্তৰত এইবাৰ ভাৰতীয় জনতা পাৰ্টিক গুজৰাটৰ জনসাধাৰণে আশীৰ্বাদ প্ৰদান কৰিব। গুজৰাট আপুনি যিখিনি কথা কৈছে, গুজৰাট অৰ্থনৈতিকভাৱে যথেষ্ট অগ্ৰসৰ দেশৰ অৰ্থনীতিৰ বুজন এক অংশ গুজৰাটৰ পৰা আহে। গুজৰাটৰ লোকসকল হিষ্টৰিকেলি তেওঁলোক এণ্টাৰপ্ৰিনৰ, তেওঁলোকে বিদেশতো যদি কিবা ব্যৱসায় কৰে তেওঁলোক সফল ব্যৱসায়ী হিচাপে পৰিগণিত হয়। গুজৰাটৰ যিখিনি উন্নয়নৰ কথা ক'লে সেই উন্নয়নখিনি বিজেপি শাসিত অন্যান্য ৰাজ্যত হোৱাটো সকলোৱে কাম্য, অসমতো যাতে সেই উন্নয়ন হওক। মই চিৰাগ জ্যোতি বৰা আমাৰ সৈতে সংযুক্ত হৈ আছে আহমেদাবাদৰ পৰা। বৰা ডাঙৰীয়া শুনা পাইছে আপুনি জুমত আমাৰ সৈতে সংযুক্ত হৈ আছে আহমেদাবাদৰ পৰা। আপোনাৰ পিতৃ 1963 চনতে আহমেদাবাদলৈ গৈছিল। আপুনি চাগৈ আহমেদাবাদত বা গুজৰাটত নিগাজিকৈ থাকিবলৈ লোৱা আপোনাৰ পিতৃ হৈছে প্ৰথমটো অসমীয়া পৰিয়াল বা পিতৃয়ে প্ৰথমজন অসমীয়া ব্যক্তি। আপুনি গুজৰাটত থাকে, গুজৰাটৰ নিবাসী। আপুনি বিজেপিৰ এজন সদস্য গুজৰাটত বা বিজেপিৰ যি অন্য ভাষী চেল আছে সেই চলত কৰ্মৰত। কিন্তু আপোনাক মই এজন প্ৰবাসী অসমীয়া হিচাপে সুধিব বিচাৰিছোঁ, গুজৰাটৰ যি উন্নয়ন আপুনি পৰিলক্ষিত কৰিছে অভাৰ দ্য ইয়াৰ্ছ জন্মৰ পৰা, সেই উন্নয়নক অসমৰ উন্নয়নৰ সৈতে কেনেকৈ তুলনা কৰে? যোৱা 29-30 বছৰে গুজৰাটত বিজেপি চৰকাৰ, অসমত যোৱা 5-6 বছৰে বিজেপি চৰকাৰ, গতিকে সেই উন্নয়নত কেনেদৰে বিশ্লেষণ কৰে আপুনি? আমি যে গুজৰাটত থাকি এনেকে লাগে যেন গাখীৰত চেনি মিক্স কৰাকে লাগে। আমাৰ ইয়াত একো প্ৰব্লেম নাই। ইয়াত গুজৰাটে সবকে এণ্টাৰপ্ৰিনাৰশ্বিপ দিয়ে, একো সমস্যা নাই, সবকে এণ্টাৰপ্ৰিনাৰশ্বিপ দিয়ে। মোক অলপ বুজাই কওক, এটা ব্যৱসায় যদি কোনোবা এজন সাধাৰণ ব্যক্তি আৰম্ভ কৰিব বিচাৰে, গুজৰাটে তেওঁক কেনেকৈ সহায় কৰে? বাকী উন্নয়ন কেনেকুৱা গুজৰাটৰ? আহমেদাবাদৰ উন্নয়ন কেনেকুৱা? গুজৰাট গভৰ্ণমেণ্টে ইমান লোন স্কিম দিয়া আছে। এতিয়া গুজৰাটে আয়ুষ্মান কাৰ্ড বনাইছে যে 5 লাখ টকাৰ ফ্ৰী মেডিকেল চব দিয়ে। হয়, এইখিনি কাম কৰে। বাকী আপুনি অসমলৈ গৈ থাকে, অসম আৰু গুজৰাটৰ যি এক কম্পেৰিজন, সেইটো কেনেদৰে বিশ্লেষণ কৰে? অসম আৰু গুজৰাটৰ তুলনাত অসমৰ আৰু কি কৰিব লাগে বুলি আপুনি ভাবে? অসমৰ হিচাপেতো অসমত যথেষ্ট ভাল হৈছে। এতিয়া আমাৰ হেমন্ত মামা, যেন আমি মামাই কওঁ হেমন্ত বিশ্ব শৰ্মাক, সিহঁতেতো 5 বছৰত ইমান ডেভেলপমেণ্ট কৰিছে অসমত। তেনেকে আমাৰ গুজৰাটতো সদায় অভাৰব্ৰিজ বনি আছে, নতুন অভাৰব্ৰিজ বনি আছে, ডাঙৰ ইনভেষ্টমেণ্ট হৈ আছে, ফৰেন কাণ্ট্ৰিজৰ মানুহবিলাকে ইনভেষ্ট কৰি আছে। হয়, বুজিলো। আপুনি মামা বুলি সম্বোধন কৰিছে অসমৰ ক্ষমা কৰিব, অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অসমৰ মুখ্যমন্ত্ৰীগৰাকী যেতিয়া গুজৰাট গৈছিলে, যথেষ্ট ভাগিন ওলাই আহিছিল নে? কিমান ভাগিন ওলাই আহিছিল আপোনাৰ নজৰত? কিমান ভাগিন আছে? আমিতো প্ৰথমবাৰ মই এয়াৰপৰ্টত যেতিয়া ৰিচিভ কৰিছো, তেতিয়া নিজে হেমন্ত শৰ্মাই নিজে কৈছিলে যে মই ডেফিনেটলি আমাৰ অসমীয়া মানুহ তোমালোকক আকৌ এবাৰ মিলিম। তেনেকে মামাই আকৌ মিলিলে আমাৰ লগত। হয়, ভাগিনৰো গুজৰাটতো ভাগিন হিমন্ত বিশ্ব শৰ্মাৰ ভাগিন আছে, তেওঁ ক'ব বিচাৰিছে। মই নীৰৱ आपके पास जाना चाहूँगा। अब बताएं क्या माहौल है, कैसा है? आम आदमी पार्टी का जो इम्पैक्ट है कैसा रहेगा, कांग्रेस का कैसा रहेगा, जरा बताएं आप नीरव। जी, अभी जिस तरह से माहौल बन रहा है, वैसे पहले से ही ऐसा कहा जाता है कि गुजरात में थर्ड फ्रंट का इतना प्रभाव नहीं रहता। पहले भी ऐसा प्रयोग अनेकों बार हुआ है। खास करके आपको बता दें कि 2017 में भी जब फॉर्मर सीएम केशुभाई पटेल ने भी गुजरात परिवर्तन पार्टी करके शुरू किया था और उन्होंने चुनाव में अपना पहचान और उनका बहुत अच्छा होल्ड था पाटीदार कम्युनिटी पर, फिर भी कुछ अच्छा परफॉर्मेंस नहीं कर पाए थे। हालांकि 2022 का जो अभी आप पार्टी का प्रवेश जो है 1 साल से 1.5 साल से, वो कुछ अलग अंदाज से हुआ। कोरोना का असर भी था, लोग भी नाराज चल रहे थे और जिस तरीके से 1 साल पहले भारतीय जनता पार्टी की पूरी सरकार गुजरात में बदल दी गई, विजय रूपाणी जी को बदल दिया गया और पूरा गुजरात कैबिनेट को चेंज कर दिया गया, उससे ऐसा लग रहा है कि कुछ जगह पे आप पार्टी के जो कैंडिडेट है वो कुछ चुनाव का रिजल्ट भाजपा और कांग्रेस के बीच में बिगाड़ सकते हैं और कुछ पाटीदार या कुछ जो युवा नेता है उनकी भी एक नई बिगिनिंग आप पार्टी के द्वारा हो सकती है। कुछ सीटें आप पार्टी ले आ सकती है। अभी 89 सीट का प्रथम चरण का चुनाव 1 दिसंबर को हो रहा है, तो 89 सीट ज्यादातर सौराष्ट्र और सूरत है, तो आप देख सकते हो कि वहां पे आप पार्टी कुछ
अपना ओपनिंग करें, ओपनिंग कर सकते हैं, लेकिन जो आपके नेता नीरव जैसे आपके नेता देखा जा रहा है, आपके नेता क्लेम कर रहे हैं, आम आदमी पार्टी के नेता क्लेम कर रहे हैं कि सरकार बना लेंगे, वो कितना संभव है? वो क्लेम, उस क्लेम को आप कैसे देखते हैं? कितना बेस है उस क्लेम में? देखिए, गुजरात में आप पार्टी का जो प्रवेश है वो बहुत लेट हुआ है, 1.5 साल से ईसुदान गढ़वी भी लास्ट ईयर ही ज्वाइन हुए। तो ये ऐसी बात बताना, मैं खुद अहमदाबाद और कुछ और उत्तर गुजरात और सब जगह देखा है, आप पार्टी का सोशल मीडिया में ज्यादा प्रचार है और खास करके संगठन का इतना बड़ा व्याप नहीं है, और सरकार नहीं आएगी, आप पार्टी की आएगी, ऐसे सब बातें को कुछ मैं खुले तौर पे बोलता हूँ कि ये 20-25 सीट भी नहीं ले आएगी। 20-25 सीट भी नहीं, 20-25 तक सीमित रहेंगे। लेकिन कांग्रेस का रोल आप क्या मानते हैं? बताया गया है कि गुजरात में हमेशा जो होता है कॉन्टेस्ट होता है वो बाइपोलर रहता है, कभी भी वो ट्रायंगुलर कॉन्टेस्ट होता ही नहीं है। तो इस बार क्या आपको लगता है कांग्रेस, आम आदमी पार्टी को जो वोट मिलेगा वो वोट किसके हिस्से का है? बीजेपी के हिस्से का मिलेगा या कांग्रेस के हिस्से का मिलेगा? ये कहना काफी इंटरेस्टिंग है, लेकिन कुछ पॉलिटिकल पंडित से मेरी बात हुई, वो बोलते कि पहले ऐसा लग रहा था कि कांग्रेस के जो नारा चल रहे हैं वोटर्स, वो हो सकता है कि या कांग्रेस से जो लोग विमुख हो गए हैं वो आम आदमी पार्टी के साथ जुड़ सकते हैं या उनको चॉइस कर सकते हैं। लेकिन अभी ऐसा देखा जा रहा है कि कुछ बीजेपी से भी जो असंतुष्ट है, या बीजेपी के कुछ बीजेपी के परफॉर्मेंस से, या बीजेपी के कुछ नेता लोग या उनके कुछ समर्थक हैं, वो भी आप पार्टी को समर्थन या उनको वोटिंग कर सकते हैं। तो ये देखना काफी इंटरेस्टिंग रहेगा। हो सकता है कि इस बार बीजेपी को कुछ नुकसान हो, ऐसा भी एक पॉलिटिकल पंडित का कहना है। बता रहे हैं नीरव, मैं फिर आपके पास आऊँगा। मैं दीपंकर আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি কৈছে দিল্লীৰ মডেল, যি দিল্লীৰ মডেল, সেই দিল্লীৰ মডেল গুজৰাটত প্ৰৱৰ্তন কৰিব যদিহে চৰকাৰ বনায় আম আদমি পাৰ্টিয়ে, আৰু যি এক পোলাৰাইজেশ্যনৰ ৰাজনীতি, সেই ৰাজনীতিৰ পৰা বিৰত আছে আম আদমি পাৰ্টি। কিন্তু মই এই শ্ব'টোৰ যেতিয়া পৰিকল্পনা কৰি আছিলোঁ তেতিয়া বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ বা বহুত ৰাজনৈতিক বিশ্লেষকে ক'ব বিচাৰিছে অৰবিন্দ কেজৰিৱালে কিন্তু এক প্ৰ হিন্দুত্বৰ এক ভূমিকাই পালন কৰিছে। উদাহৰণস্বৰূপে তেওঁ কিছুদিনৰ আগতে কৈছিলে যি কাৰেঞ্চি নোট, সেই কাৰেঞ্চি নোটত লক্ষ্মী আৰু গণেশৰ ফটো দিব লাগে, বা গুজৰাটত যেনেকৈ তেওঁ সৰব হ'ব লাগিছিল, ৰেপ কনভিক্ট কেইজনক যেতিয়া মুকলি কৰি দিয়া হৈছিলে তেতিয়া তেওঁ সেই ধৰণে সৰব হোৱা নাছিলে। গতিকে এক প্ৰকাৰ তেওঁ এটা অল্টাৰনেট হিন্দুত্ব কাৰ্ডেই খেলিছে, আৰু তেওঁ বিজেপিৰ যি ভোট বেংক, সেই ভোট বেংকেই খোৱাৰ এক পৰিকল্পনা আম আদমি পাৰ্টিৰ। গতিকে আপুনি কেনেদৰে বিশ্লেষণ কৰে বিজেপিৰ এই ষ্ট্ৰেটেজিক? নহয় চাওক, আজিৰ তাৰিখত আমি খবৰ পাইছোঁ গ্ৰাউণ্ডত, যে আপুনি আজি গুজৰাটত বিচাৰিলেও কংগ্ৰেছক ভোট দিয়া মানুহ এজনো মানুহে মুখ খুলি আপোনাক নকৰে যে আমি কংগ্ৰেছক ভোট দিম। এইটো একেবাৰে স্পষ্ট হৈ আছে। আপুনি চাই যদি 1994 চনৰ পৰা আজি 2022 চনলৈকে ৰিজাল্ট চাই, ভাৰতীয় জনতা পাৰ্টীয়ে এডবেষ্ট গোধাৰাৰ পিছত 125টা ছিট পাইছিল, হায়েষ্ট 125। 182ৰ পৰা যদি 125 মাইনাছ কৰে 57টা ছিট ভাৰতীয় জনতা পাৰ্টীয়ে জিকা নাছিল কেতিয়াও। গতিকে এইটো কথা স্পষ্ট হৈ আছে, কংগ্ৰেছক যিহেতু ভোট দিয়া মানুহ নাই, গতিকে আমাৰ গুজৰাটত থকা সন্মানীয় ব্যক্তিগৰাকীয়ে যিটো কথা কৈছে যে 20-25ৰ ভিতৰত আম আদমি পাৰ্টি সীমাবদ্ধ হৈ যাব, এই কথাটো মই প্ৰথম কথাতেই এই কথাটো তেখেতৰ কথাটো মানিবলৈ মই কিছু অপ্ৰস্তুত হৈছোঁ। কাৰণ স্পষ্ট হৈ আছে যে তাত আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। এতিয়া যিবিলাক অপিনিয়ন পোল বা যিবিলাক দেখা গৈছে যে কংগ্ৰেছৰ ভোট শ্বেয়াৰটো 25% বা তাতকৈ অধিক দেখাই আছে, মই কৈছোঁ 1 তাৰিখৰ আগমুহূৰ্তত, বিশেষকৈ কাইলৈ 30 নৱেম্বৰ, কালি ৰাতিৰ ভিতৰতে গোটেই বিজেপি বিৰোধী ভোটখিনি কনচলিডেট হ'ব, আম আদমি পাৰ্টিৰ জাৰুৰ ছবিৰ পক্ষত কনচলিডেট হ'ব, কংগ্ৰেছৰ ভোট শ্বেয়াৰ 5%ৰ তললৈকে নামি আহিব, আৰু এই ভোটখিনি যিখিনি আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ ভোট শ্বেয়াৰ দেখুওৱা হৈছে, এই ভোটখিনি সম্পূৰ্ণৰূপে জাৰুৰ ছবিত পৰি যাব। কাৰণ যিখিনি মানুহে বিজেপিৰ বিৰুদ্ধে বিচাৰিছে তেওঁলোকে এটা কথাত স্পষ্ট হ'ব যে আমি যদি জয় হ'ব লাগে ভোটখিনি এটা জেগাত দিব লাগিব, কোনটো পাৰ্টিৰ জয়ৰ সম্ভাৱনা আছে এই কথাটো প্ৰতিজন মানুহে বিচাৰ কৰি চাব। আৰু সেইকাৰণে আমি নিশ্চিত কাইলৈৰ ভিতৰত এই গোটেই কনচলিডেশ্যনটো, অপজিশ্যনৰ যিটো কনচলিডেশ্যন, এইটো হৈ যাব। আৰু লগতে মই আমাৰ এটা কথাত যে গুজৰাটৰ যিটো বিকাশৰ কথা কৈছে, গুজৰাট দুখন গুজৰাট আছে, এখন যি ডাঙৰ ডাঙৰ মহানগৰৰ গুজৰাট আৰু এখন গাঁৱৰ গুজৰাট। আজিও আপুনি জানিব গুজৰাটৰ কৃষকে ৰাতি খেতি কৰিবলৈ যায়। কাৰণ কি কাৰণে ৰাতি খেতি কৰিবলৈ যায়? তাত যিটো জলসিঞ্চনৰ যিটো বিদ্যুৎ সেইটো ৰাতিৰ ভাগতহে দিয়া হয়।
ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 6টা বজাৰ ভিতৰত বিদ্যুৎটো পাবলৈ নাই তাৰ কাৰণে মানুহ খেতিয়কে জলসিঞ্চনৰ কাৰণে ৰাতি অৰ্থাৎ খেতিয়কে ৰাতিও শুবলৈ শান্তি নাপায় তেনেকুৱা এটা পৰ্যায় আৰু কৰোনা মহামাৰীৰ সময়ত যেটো দেখা গৈছিল বিশেষকৈ গুজৰাটৰ গ্ৰামাঞ্চলত স্বাস্থ্য সেৱা সম্পূৰ্ণৰূপে যে এই গুজৰাট মডেলটো যে ভুৱা স্বাস্থ্য সেৱা যে প্ৰকৃততে কোনো নাই এই কথাটো এই কৰোনা মহামাৰীৰ পেণ্ডেমিকৰ সময়ত এই কথাটো স্পষ্ট হৈ গৈছে গুজৰাট মডেল বুলি যেটো কথা কয় গুজৰাট দুখন গুজৰাট আছে এখন সুৰাট আহমেদাবাদ গান্ধীনগৰৰ গুজৰাট এখন হল গাঁৱৰ গুজৰাট এই গাঁৱৰ গুজৰাটখনৰ যেটো পৰিস্থিতি সেই পৰিস্থিতি কিন্তু ভাৰতৰ অন্য ৰাজ্যসমূহতকৈও বহুত পিছপৰা সেইকাৰণে গুজৰাট মডেলটো আমি বিশ্বাস নকৰো আৰু এই কথাটো স্পষ্টকৈ ক'ব বিচাৰিছো ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনটো অনুভূত হৈছে তাৰ গ্ৰাউণ্ডত এইটো অনুভূত দেখা পোৱা গৈছে হয় আপোনালোকে ক'ব বিচাৰে গুজৰাট মডেলটো ভুৱা ভাৰতীয় জনতা পাৰ্টি ক'ব বিচাৰে দিল্লী মডেলটো ভুৱা মই জয়ন্ত গোস্বামী আপোনাৰ ওচৰলৈ আহিম কিন্তু মই এটা বিৰতি ল'ব লাগিব গুজৰাটৰ যে নিৰ্বাচন সেই নিৰ্বাচন যথেষ্ট ইণ্টাৰেষ্টিং হৈ গৈছে মই দীপাংকৰে যিখিনি অসমীয়াত ক'লে সেইখিনি কথা মই হিন্দীত जो मेरे पैनलिस्ट अहमदाबाद में बैठे हुए हैं यहाँ पे जो बोला गया है आपके स्पोक्स पर्सन ने जो बोला मैं हिंदी में ट्रांसलेट कर दूंगा उसके बाद उनकी जो प्रतिक्रिया है मैं लूँगा लेकिन मैं এটা ল'ব লাগিব বিৰতি मैं ब्रेक में जाऊँगा ब्रेक के बाद मैं डायरेक्ट बीजेपी के जो स्पोक्स पर्सन उनके पास आऊँगा और जानना चाहेंगे दिल्ली मॉडल কিয় সফল নহব গুজৰাটত কিন্তু এই মুহূৰ্তত মই ল'ব লাগিব এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম সাধারণ স্টিল এনে কই পরে মাইথন স্টিল এনে কই পরে সৰুতে পঢ়া কণ্ঠগ্ৰামৰ সাধুটো আপোনাৰ মনত আছে নিশ্চয় সেই কণ্ঠগ্ৰাম যি মাক দেউতাকৰ অসুস্থতাৰ বাবে আহাৰ বিচাৰি নিজে ওলাই আহিছিল আৰু অতি বুদ্ধিৰে পিঠিত আপেল খুচি কেকুজেকুকৈ ঘৰলৈ উভতি গৈছিল থাকিলে কোনো মানসিক সমস্যাই পৰাভূত কৰিব নোৱাৰে এতিয়া ঘটনাটো হৈছে এটো যে আজিৰ তাৰিখত কি হৈছে যে তাত এটা দুটা কথা আছে এক হৈছে গুজৰাটৰ প্ৰতি থকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যে গুজৰাটৰ ভাইব্ৰেণ্ট গুজৰাট হিচাপে প্ৰতিষ্ঠা কৰাত তেখেতৰ যে যোৱা নেতৃত্ব এই নেতৃত্বত জনসাধাৰণে অত্যন্ত সক্ৰিয়তাৰে অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰিছে আৰু এটা কথা মই আপোনাক কওঁ যে আজি যেটো কৃষকৰ ক্ষেত্ৰত যদি কওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে বুন্দেলখণ্ড আৰু পেনিনচুলা এই এৰিয়া গুজৰাটৰ এই বৃহৎ অঞ্চল কেইটাত যে খেতিৰ কাৰণে প্ৰথমতে কিষাণ হেল্থ কাৰ্ড অৰ্থাৎ কিষাণ হেল্থ কাৰ্ড প্ৰস্তুত কৰিছিল একেটা কথা আছে গুগলৰ মোৰ প্ৰশ্নটো হৈছে মুখ্যমন্ত্ৰীৰ নামটো কিয় নাই প্ৰধানমন্ত্ৰীৰ সন্মুখলৈ নিৰ্বাচন কিয় সেইটোৱে কথা কৈ আছো যে এই যে হেল্থ কাৰ্ডৰ জৰিয়তে পৰৱৰ্তী সময়ত আপুনি যদি চাই 10% যেটো কৃষকৰ কণ্টিনিউয়াছলি আছে এতিয়া কথাটো হৈছে এটো আমি কিয় এবাৰ অধিক ভোটদান কৰিব ভাৰতীয় জনতা পাৰ্টিক আমি কিয় 150 খনলৈকে আসন জয়লাভ কৰি তাৰ কথাটো হৈছে এটো যে প্ৰথমবাৰৰ কাৰণে গুজৰাটত এইবাৰ সিতা অৱস্থাৰ সপক্ষে অধিক ভোটদান হ'ব এইবাৰ এন্টি ইনকামবেন্সি নাই আৰু দ্বিতীয় কথা হৈছে কি যে এইবাৰ যোৱাবাৰ নিৰ্বাচনৰ পূৰ্বে এটা পাতিদাৰ আন্দোলনে গা কৰি উঠিছিল ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে এটা প্ৰবল এটা ঢৌ আহিছিল গতি সেই এইবাৰ পাতিদাৰৰ নেতৃত্ব এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু একে সময়তে যদি আপুনি চাই যে যোৱাবাৰ অল্পেশ ঠাকুৰৰ নেতৃত্বটো এটা বিৰোধী শক্তি আহিছিল তেওঁ এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু এটা কথা যদি চাই এইবাৰ প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি গুজৰাটৰ সংখ্যালঘু ভোটাৰে এবাৰ ভোটদান কৰিব মুছলমানে ভোটদান কৰিব এতিয়া আৰু এটা কথা যেটো কথা অলপ আগতে আমাৰ পেনেলিষ্ট অন্য গুজৰাটৰ পেনেলিষ্টে কৈছিলে যে আমাৰ যিখিনি অসন্তুষ্ট যিখিনি অলপ চলপ অসন্তুষ্ট যিসকল আছে টিকেট বা কিবা কিবি এনেকুৱা যিসকল আম আদমি পাৰ্টিলৈ গৈছে বুলি কৈছে যে হয় এতিয়া আম আদমি পাৰ্টিটো তাত হ'ব ভোট কাটাও পাৰ্টি গতিকে ভোট কাটাও পাৰ্টি ভাৰতীয় জনতা পাৰ্টিৰ ভোট কাটিব নে কংগ্ৰেছৰ ভোট কাটিব মই হেতু এক হৈছে প্ৰথম কথা আমাৰ যিখিনি অলপ চলপ যেটো পাৰ্সেন্টেজ অসন্তুষ্টি আছিল সেইখিনি কংগ্ৰেছলৈ যোৱা হলে আমাৰ অসুবিধা হলতেন আমি সিটটোত পৰাজিত হলহেতেন কিন্তু এতিয়া সেইখিনি ভোট আম আদমি পাৰ্টিলৈ যাব পাৰে যাৰ কাৰণে কংগ্ৰেছক আমি অনায়াসে হৰুৱাব পাৰিম একেটা সময়তে যিখিনি মানুহে ভাবিছে যে কংগ্ৰেছক ভোটদান নকৰো বিজেপিক ভোটদান নকৰো তেওঁলোকে আম আদমিলৈ যাব কিন্তু আম আদমিৰ সংগঠন শক্তি বা আম আদমিৰ যেটো কেৱল মাত্ৰ অলপ আগতে ক'লে যে কেৱল মাত্ৰ সোশ্যাল মিডিয়াৰ চমক গতিকে বাস্তৱতে তাত আম আদমিৰ কোনো সংগঠন নাই আম আদমিৰ কোনো ইভেন আপোনাক মই কৈছো 182খন আসনত তেওঁলোকে তাতে কেণ্ডিডেট নাপালে
গতিকে 182খনৰ কাৰণে তেওঁলোকৰ কেণ্ডিডেট নাই। গতিকে তেওঁলোকে এটা খুব মানে লাইটলি ইলেকশ্যন খেলিছে, যেনেকৈ ধৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া উত্তৰ প্ৰদেশত বাৰাণসীত যেতিয়া নিৰ্বাচন খেলিছিলে তেতিয়াও গৈ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো নিৰ্বাচনে গুৰুত্ব সহকাৰে লয়, আমাৰ প্ৰতিটো নিৰ্বাচনে গুৰুত্ব সহকাৰে লয়। প্ৰধানমন্ত্ৰী আৰু এইবাৰ আমি গুজৰাটত আপোনালোকে জয়লাভ কৰিব। কিন্তু মোৰবীৰ বিষয়টো আপুনি উত্থাপন কৰিলে, মোৰবীত যিজনে সকলোতকৈ বেছি মানুহৰ জীৱন বচাইছিল সেইজনক আপোনালোকে টিকেট দিছে। কিন্তু কথাটো হয় মোৰবীৰ সেই ইমান কেইজন লোকৰ মৃত্যু হ'ল, কাৰ কাৰণে মৃত্যু হ'ল, কাৰ গাফিলতিৰ কাৰণে মৃত্যু হ'ল, আৰু যিসকল মৃত্যু হ'ল তেওঁলোকে ন্যায় পালে নাই, সেয়া ডাঙৰ প্ৰশ্ন। আপোনালোকে এজনক যিজনে জেলত গৈছে, যিসকল ইয়াৰ কাৰণে দুখী তেওঁলোকে কাৰাগাৰৰ ভিতৰত এনকুৱাৰী হৈছে, চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু সেই কেইজন লোকৰ প্ৰাণ গ'ল। মোৰবী ইনচিডেণ্টে কেনেকৈ এই নিৰ্বাচনক প্ৰভাৱিত কৰিব, বা কংগ্ৰেছ বা আম আদমী পাৰ্টীয়ে এই গোটেই সমগ্ৰ বিষয়টোক নিৰ্বাচনী ইছ্যু হিচাপে কেনেদৰে আগবঢ়াই লৈ গৈছে, সেই এক প্ৰশ্ন মই সুধিব বিচাৰিম। আমাৰ সৈতে সংযুক্ত হৈ আছে দীপিকা सुन पा रहे हैं? दीपिका, आपसे जानना चाहेंगे कांग्रेस का इस पूरे चुनाव में कांग्रेस क्या कर रही है? कांग्रेस का जो चुनाव प्रचार है वो कितना जोर पकड़ रही है, और कांग्रेस का कितना उम्मीद है? कांग्रेस को लेकर जनता का क्या रिएक्शन है? जनता कैसे कांग्रेस को ले रही है इस बार? बिल्कुल, इस बार खासतौर पे जो माहौल था 2017 में, आपको ये बता दूं कि 2017 में पाटीदार आरक्षण आंदोलन जो प्रमुखी चुनाव के मुद्दे में सबसे पहला था, और उसके बाद खास तौर पे भाजपा, कांग्रेस और ABC जो टीम बनी, उसमें तीसरा जो पक्ष आया वो A फॉर आम आदमी पार्टी, B फॉर बीजेपी और C फॉर कांग्रेस, यानी कि जो तीसरा पक्ष आया उसके बाद खास तौर पे कांग्रेस में बड़ा दबाव आया। कांग्रेस को लेकर के खास तौर पे कांग्रेस के जो राष्ट्रीय नेता है वो यहाँ पे गुजरात आने लगे, गुजरात में उनका दौरा लगा। उसके साथ रघु शर्मा जिन्होंने मीटिंग की, किसको खास तौर पे टिकट देनी है, किसको नहीं देनी है, पूरी जो उनकी जो पूरा अभ्यास था वो अभ्यास किया। और उसके बाद खासतौर पे ये जो पाटीदार आरक्षण वाला जो मामला था कहीं ना कहीं वो वहीं पे दब गया। हार्दिक पटेल की अगर बात की जाए तो कांग्रेस को छोड़कर वो बीजेपी में चले गए, और खास तौर पे उसके साथ रेशमा पटेल, वरुण पटेल और जो अल्पेश कथीरिया है वो भी एक बड़ा नाम है, तो वो अपने आप डटे रहे। उन्होंने भी कई सारी चुनाव 2017 में खासतौर पे चुनावी दल है वो ज्वाइन कर लिया था। कहीं ना कहीं रेशमा के पटेल की बात की जाए तो कांग्रेस से उसको टिकट नहीं मिली, यानी कि वो नाराज थी और उन्होंने आम आदमी पार्टी ज्वाइन कर ली। तो ये जो मैंने नाम बोले वो कई सारे लोग ऐसे हैं जो पाटीदार आरक्षण के वक्त खासतौर पे ये चेहरे थे जिन्होंने आनंदी पटेल की जो सरकार है उनको गिरा दिया था, और उसके बाद खासतौर पे विजय रुपाणी की जब सरकार थी तो पूरा मंत्रिमंडल चेंज किया गया। तो ये पूरा जो मामला था, ये पूरा मामला कहीं ना कहीं 2022 की इस चुनाव के लेकर के कहीं ना कहीं ये मामला भी दिख रहा है लोगों को। कांग्रेस की अगर बात की जाए तो कांग्रेस में चुनावी माहौल जिस तरीके से है, यहाँ पे कांग्रेस के राष्ट्रीय नेता है 2 दिन से, खासतौर पे यहाँ पे कई सारे चुनावी माहौल में कई सारी सीटें पाना चाहते हैं। उनको लगता है कि ये जो माहौल है, इस माहौल में भाजपा है वो कहीं ना कहीं हारेगी। ये बड़ा निवेदन उन्होंने दिया है इस बार। खासतौर पे जो आपके केजरीवाल है उनका दौरा भी बहुत ही महत्वपूर्ण रहा। उन्होंने भी कहा कि इस बार भाजपा को हराना है। जी सबका दौरा रहा, एक हाई प्रोफाइल हाई वोल्टेज चुनाव रहेगा, चुनाव प्रचार रहा। दीपिका, लेकिन कहा जाता है पूरी कांग्रेस हाईकमान बिजी थी भारत जोड़ो यात्रा में, जिसकी मुहिम, जिसका नेतृत्व था दे रहे थे राहुल गांधी। तो राहुल गांधी का कितना दौरा था, और हाईकमान ने इस पूरे चुनाव को, गुजरात के चुनाव को कितना सीरियसली लिया? कहते हैं हाईकमान ने गुजरात के चुनाव को बिल्कुल भी सीरियसली नहीं लिया, और जो बाकी बाहर के पार्टी माना जाता है, दिल्ली के पार्टी, एसेंशियली दिल्ली के पार्टी आम आदमी पार्टी को एक रास्ता मिल गया इसके वजह से। तो क्या कहना चाहेंगे आप? हाईकमान का कितना इंटरेस्ट था, कितना सीरियसली लिया था गुजरात के चुनाव को हाईकमान ने, कांग्रेस हाईकमान ने खासकर? बिल्कुल यही सीधी बात है। और खासतौर पे राहुल गांधी ने जो भारत जोड़ो यात्रा की, और उसके बीच खासतौर पे गुजरात का उनका एक भी दौरा नहीं रहा। हाईकमान का एक दौरा रहना चाहिए था लेकिन वो नहीं रहा। आम आदमी पार्टी से कई बार खासतौर पे केजरीवाल खुद दिल्ली से गुजरात आए, कई बार गुजरात में अलग अलग जगह पे अलग अलग जिलों में उन्होंने सभा की, और आप कैसे काम करेगा, क्यों काम करेगा, उनका मैनिफेस्टो क्या होगा, तो ये पूरा लोगों को बताया। राहुल गांधी कहीं ना कहीं यहाँ पे एब्सेंस उनकी दिखाई गई,
गई और वो एब्सेंस है वो कई बड़ी खास तौर पे एक मैसेज भी डाल रहा है और इसी के साथ आपके लिए एक रास्ता यहाँ पे बन गया और आप है वो यहाँ पे खास तौर पे जिस तरीके से 3 पक्ष है लेकिन आपका दबदबा है वो ज्यादा दिख रहा है। कांग्रेस कहीं ना कहीं हाई कमांड को लेकर के यहाँ पे नहीं आई तो ये वाली बात है वो बीजेपी ने भी पकड़ ली। बीजेपी के कई सारे नेता जो 2 दिन से आ रहे हैं वो बोल रहे हैं कि कांग्रेस छोड़ो भारत छोड़ो, ये वाला निवेदन उन्होंने दिया है। कई सारे नेता, मैंने स्मृति ईरानी से बात की, अभी गोवा के मुख्यमंत्री से उनसे भी बात करके आई हूँ तो उन्होंने भी यही निवेदन दिया है न्यूज 18 को कि खासतौर पे जो राहुल गांधी का भारत छोड़ो आंदोलन है लेकिन असल में कांग्रेस छोड़ो भारत छोड़ो ये वाला जो आंदोलन है वो काम करेगा। गुजरात में चुनाव में भारत छोड़ो आंदोलन है वो कहीं पे भी नहीं दिख रहा है और गुजरात के चुनाव में उनको यहाँ लोगों के बीच होना चाहिए था लेकिन आज वो लोगों के बीच नहीं है, लोगों को कह नहीं रहे हैं कुछ भी। उनका मैनिफेस्टो क्या है, कांग्रेस की क्या क्या राजनीति रहेगी, रणनीति रहेगी, वो भी लोगों को पता नहीं है। तो ये हाई कमांड को लेकर के चेहरा जो यहाँ पे बनाया गया था, यहाँ पे चेहरा होना चाहिए था, वो यहाँ पे कहीं ना कहीं मिसिंग दिख रहा है। जी मिसिंग दिख रहा है। जी दीपिका, बहुत बहुत धन्यवाद आप जानकारी के लिए। आप हम लोगों से जोड़ने के लिए अहमदाबाद से फिर जोड़ने की कोशिश करेंगे, लेकिन फिलहाल के बहुत बहुत धन्यवाद दीपिका। मैं दीपांकर আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। এটা কথা স্পষ্ট হৈছে আমাৰ এই আলোচনাৰ পৰা, চাগৈ এই যি যুঁজখন নিৰ্বাচনী যুঁজখন বাইপোলাৰ বিজেপি আৰু আম আদমি পাৰ্টিৰ মাজতে হৈছে, কিন্তু মোৰ প্ৰশ্ন আম আদমি পাৰ্টিয়ে সেই সামাজিক বিষয়সমূহ অসমৰ ক্ষেত্ৰতো বহু সময় দেখা পোৱা যায় সামাজিক বিষয়সমূহত আম আদমি পাৰ্টি নীৰৱ হৈ থাকে। আম আদমি পাৰ্টিৰ উদ্দেশ্যসমূহ ডেভেলপমেণ্টৰ সৈতে জড়িত হৈ থাকে বা কৰাপশ্যনৰ সৈতে জড়িত হৈ থাকে। কৰাপশ্যন অন্ত পেলোৱাৰ এক তেওঁলোকে শ্লোগান দিব বিচাৰে, যদিও বিভিন্ন কৰাপশ্যনৰ কেছত দিল্লীৰ বহুকেইজন নেতা মন্ত্ৰী অভিযুক্ত হৈ আছে, সেই অন্য বিষয়। মই কিন্তু জানিব বিচাৰিম গুজৰাটতো গুজৰাট এখন ৰাজ্য, বিভিন্ন সম্প্ৰদায়, বিভিন্ন ধৰ্মৰ, বিভিন্ন জনগোষ্ঠীৰ লোক আছে, তাতো বহুকেইটা সামাজিক বিষয় আছে। পাটিদাৰ আন্দোলনৰ কথা কোৱা হৈছিল। এই সামাজিক বিষয়সমূহত ক'ৰবাত নহয় ক'ৰবাত আম আদমি পাৰ্টিৰ স্থিতি নোলোৱা পৰিলক্ষিত হয়, তেওঁলোকে কেৱল উন্নয়নৰ কথা কয়। গতিকে তেনে ক্ষেত্ৰত গুজৰাটৰ নিচিনা এখন জটিল ৰাজ্যত নিৰ্বাচনী বৈতৰণি কেৱল ডেভেলপমেণ্টৰ ইছ্যুটো লৈ জয়লাভ কৰা কিমান পচিবল বুলি ভাবে? বহুতে এই কথাটো প্ৰশ্নটো সোধে, বিভিন্নজনে প্ৰশ্নটো সোধে যে আম আদমি পাৰ্টিৰ ৰাজনৈতিক মতাদৰ্শ কি, এই প্ৰশ্নটো সোধে। আৰু ৰাজনৈতিক বিষয়সমূহত ইয়াৰ স্থিতি কি, এই প্ৰশ্নটো আপুনিও আজি সুধিলে। কথাটো হ'ল এনেকুৱা যে দেশ বা ৰাষ্ট্ৰ এখন কাৰ? দেশ বা ৰাষ্ট্ৰ এখন দেশৰ জনগণক বাদ দি দেশ বা ৰাষ্ট্ৰ এখন হ'ব নোৱাৰে। জনগণই যি বিচাৰে সেইটোৱে হ'ব লাগিব। সেইকাৰণে আম আদমি পাৰ্টিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ আগতো ৰাইচুমাৰি কৰে, মানে মতামত লয় কাৰ? দেশৰ জনগণৰ মতামত লৈহে আগবাঢ়ে। আজি আপুনি হয়তো কিফালে ইংগিত কৰিছে মই বুজিছোঁ যে অসমৰ নাগৰিকত্ব সংশোধনী বিধেয়কেই হওক, অসম চুক্তি ৰূপায়ণৰ কথাই হওক বা বিদেশী সমস্যাৰ কথাই হওক, এইবিলাক ক্ষেত্ৰত আম আদমি পাৰ্টিৰ স্থিতি কি বা বিভিন্ন ইছ্যুৰ ওপৰত আম আদমি পাৰ্টিৰ স্থিতি নিশ্চিতভাৱে গুজৰাটতো সেই ধৰণৰ ইছ্যুবিলাক থাকিব। আমাৰ কথা হ'ল দেশৰ জনসাধাৰণে বা সেই ৰাজ্যখনৰ জনসাধাৰণে যিটো বিচাৰিব সেইটোৱে আম আদমি পাৰ্টিয়ে কৰিব। কাৰণ এটা দল কিহৰ কাৰণে? দেশৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে। জনসাধাৰণে কি বিচাৰিছে? কিন্তু এটা কথা ঠিক, এই বিষয়সমূহৰ ওপৰত যিবিলাক দলে নিজৰ মতামত প্ৰকাশ কৰে, কোনোবাই কয় মই সমাজবাদী, কোনোবাই কয় মই হিন্দুত্ববাদী, কোনোবাই কয় মই ৰাষ্ট্ৰবাদী, এই ইজিম বা বাদটোত যোৱাতকৈ যদি আমি ৰাইজে কি বিচাৰিছে সেইটোত যাওঁ। আপুনি কৈছে যে কেজৰিৱালে হিন্দুত্ববাদৰ কথাও কৈছে, কেজৰিৱালে সমাজবাদৰ কথাও কৈছে, কেজৰিৱালে প্ৰ' মুছলিম কথাও কৈছে। কথা সেইটো নহয়, কথা হ'ল ৰাষ্ট্ৰৰ কি কল্যাণ হ'ব সেইটো চাই পেলাই কাম হ'ব। ইয়াত বাদ কোৱা মানুহ, লোহিয়াৰ কথা কোৱা লালু প্ৰসাদে লোহিয়াৰ কাম ফ'ল' কৰিলেনে? গতিকে কোনোবা বাদত বিশ্বাস কৰাটো এটা সুকীয়া বিষয়, কিন্তু ৰাষ্ট্ৰৰ কল্যাণ কেতিয়া হ'ব? যেতিয়া জনসাধাৰণৰ কল্যাণ হ'ব। আৰু জনসাধাৰণে যিটো বিচাৰে, আজি আপুনি কা আইনৰ কথাই কওক, আজি অসমৰ জনসাধাৰণে অসমত নহয় পশ্চিমবংগৰ জনসাধাৰণে যি বিচাৰে পশ্চিমবংগত হ'ব। গুজৰাটতো একে কথা। এখন দেশৰ ভিতৰতে দুখন ৰাজ্যত বেলেগ বেলেগ আইন হ'ব পাৰে। আজি যদি আমাৰ ঝাৰখণ্ডত আদিবাসী ভাইসকলে জনজাতি পাইছে, আমাৰ অসমত পোৱা নাই, গুজৰাটত জনসাধাৰণে যিটো বিচাৰে সেইমতে আইন হ'ব, অসমৰ জনসাধাৰণে যিটো বিচাৰে সেইমতে আইন হ'ব। আম আদমি পাৰ্টি সদায় ৰাইচুমাৰীৰ ওপৰত, জনসাধাৰণৰ মেণ্ডেটৰ ওপৰত বিশ্বাস কৰা পাৰ্টি। জনসাধাৰণক জোৰ জবৰদস্তি কিবা বস্তু যে আমাৰ মতটোৱে শুদ্ধ, আজি আমি বাংলাদেশৰ পৰা আফগানিস্তানৰ পৰা নাগৰিক আনিম, লাগিলে ৰাইজে যিয়ে কওক,
সেই ধৰণৰ মতামত ৰাইজৰ যি মত এৰোগেন্স সন্মান নীতি জনায়। আম আদমি পাৰ্টি নহয়। আম আদমি পাৰ্টি কোনো ক্ষেত্ৰতে এৰোগেন্ট নহয় যে আমাৰ এইটো মতামত আছে, এইটো আমি দেশৰ জনতাৰ ওপৰত জাপি দিম। ৰাইজে যিটো বিচাৰে, আজি ভাৰতীয় জনতা পাৰ্টি যে আমি পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ নাগৰিকত্ব দিম, সেইটো তেওঁলোকৰ মতামত ৰাইজে নিবিচাৰিলেও জাপি দিব। আমি সেইটোত নহয়, ৰাইজে যিটো বিচাৰে, ৰাইজুমাৰী পাব্লিক মেণ্ডেট লৈ আজি গুজৰাটৰ যিবিলাক সমস্যা আছে, সেই সমস্যাসমূহ বিভিন্ন পাটিদাৰসকলৰ ক্ষেত্ৰত তেওঁলোকে OBC ষ্টেটাছ পাব লাগে নে নালাগে, ইয়াৰ ক্ষেত্ৰত বিভিন্ন ইছ্যু আছে। আজি পাটিদাৰ বুলি ক'লে কুৰ্মীসকলে পাটিদাৰ, কিন্তু কুৰ্মীসকলে UP বা বিহাৰত আপোনাৰ OBC ষ্টেটাছ পায়, কিন্তু পাটিদাৰ গুজৰাটত গৈ পেলাই তেওঁলোকে OBC ষ্টেটাছ নাপায়। তাৰ কাৰণে কি থাকে, অৰ্থনৈতিক যিটো পাৰ্থক্য। গতিকে ৰাইজে যদি বিচাৰিছে তেতিয়াহ'লে আজি জাতকো হাৰিয়ানাত আপোনাৰ OBC ষ্টেটাছ দিয়া নাই, উত্তৰ প্ৰদেশত আপোনাৰ দিছে। গতিকে এই কথাটো হ'ল দুখন ৰাজ্যৰ ভিতৰতে দুটা বেলেগ বেলেগ আইন হ'ব পাৰে। ৰাইজে কি বিচাৰিছে, আম আদমি পাৰ্টি সদায় ৰাইজৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰে আৰু যি নিৰ্বাচন আহে নিৰ্বাচন, সেইকাৰণে আমি আমাৰ কোনো ফিক্স কথা নহয় যে আমি এইটোৱে কৰিম। ৰাইজে যিটো বিচাৰিব, সময়ত যদি ৰাইজে আজি 21বিংশ শতিকা, কালি যদি 10বিংশ শতিকা আহিব, তেতিয়া ৰাইজৰ কথা ধৰণ সলনি হ'ব, তাৰ লগে লগে আমি সলনি হ'ব লাগিব। আমি সেই যে মহাভাৰতৰ দিনত এতিয়া ভাৰতীয় জনতা পাৰ্টি যিটো কয়, আমি যে ৰামায়ণ মহাভাৰতৰ আদৰ্শত চলিম, আমি আজিও 5000 বছৰ আদৰ্শতে যে চলিম, সময়ৰ লগে লগে মানুহ পৰিৱৰ্তন হ'ব ন। সময়ৰ লগে লগে দল এটাৰ মতবাদো সলনি হৈ যাব, কাৰণ মানুহ সময়ৰ লগত, সময় গতিশীল, সময়ৰ লগত ৰাইজে যিটো বিচাৰে, ৰাষ্ট্ৰ সদায় ৰাইজৰ ওপৰত নিৰ্ভৰশীল, ৰাইজক বাদ দি ৰাষ্ট্ৰ কেতিয়াও হ'ব নোৱাৰে। হয়, মই তাৰ প্ৰতিক্ৰিয়া ল'ম জয়ন্ত গোস্বামীৰ পৰা। মই কিন্তু নীৰৱ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। नीरव, आपके पास जाना चाहेंगे, जो मोरबी वाला इंसिडेंट हुआ, ये इस चुनाव में इशू कितना ज़्यादा ये प्रभाव करेगा चुनाव में, और जो पॉलिटिकल पार्टी से इसको इशू कौन बना रहे हैं और कैसे इशू बना रहे हैं? हाँ, कुल मिला के ये मोरबी वाला जो इंसिडेंट है, ये इंसिडेंट चुनाव से कुछ दिन पहले हुआ था, तो चुनाव में क्या प्रभाव पड़ेगा, कैसे पड़ेगा मोरबी वाला इंसिडेंट? नीरव जी, पार्थो जी, ये बता दूं कि मोरबी वाला जो इंसिडेंट है उसको अभी 1 महीना होने जा रहा है। 30 अक्टूबर को ये हुआ था, 30-31 को। तो ये जो एग्जैक्ट एक महीना कल होगा, तो 1 महीना का जो मंथ, जो जैसे वर्षी होता है वैसे एक मासिक पुण्यतिथि भी होता है। तो ये मासिक पुण्यतिथि कल है, और परसों ही 1 दिसंबर है, गुजरात फेज 1 वोटिंग होने वाला है। जो सौराष्ट्र रीजन में जो जितनी भी सीटें हैं वहाँ सब वोटिंग होगा। तो लोगों को ये भी याद रहेगा कि जिस तरह विकास का मॉडल की बातें कर रहे हैं, लेकिन किस तरह मोदी जी के जो बहुत करीबी दोस्त भाग गए, और जो इसमें जिम्मेदार था, वो जो मेन पर्सन था, जो ओरेवा कंपनी का मालिक, उसके बारे में कोई अभी भी कोई पुलिस ने कोई अरेस्ट नहीं किया। तो कहने का मतलब क्या है कि कहीं ना कहीं विपक्षी पार्टियां इस मुद्दे को ज्यादा से ज्यादा प्रचारित करेगी। अभी तो चुनाव का प्रचार भी थम गया है 89 सीट्स पे, लेकिन ये सब सौराष्ट्र रीजन में है। तो ये बात बहुत इम्पोर्टेंट रहेगी, बहुत ही महत्वपूर्ण रहेगी कि 1 तारीख को नीरव 1 तारीख को चुनाव सौराष्ट्र रीजन में है, 1 तारीख को चुनाव सौराष्ट्र रीजन में है ना? 1 तारीख को चुनाव सौराष्ट्र में और मोरबी जो है सौराष्ट्र का एक बहुत ही जाना माना सिटी है। और आपको बता दें कि पहले भी वहाँ पे बहुत बड़ी ह्यूमन ट्रेजेडी हुई थी जब मच्छू डैम टूटा था 40 साल पहले। तो कहने का मतलब क्या है कि लोगों को याद रहेगा कि किस तरीके से इस पूरा जो नियरली 140 ऑफिशियल फिगर है, लोग मर गए, इसमें 50 से ज्यादा बच्चे थे। तो ये जो हत्या, मतलब एक तरीके से एक हत्याकांड ही है, क्योंकि जिस ह्यूमन एरर से ये हुआ, उसके जो मास्टरमाइंड, इसके जो मेन पर्सन है, वो अभी भी फरार है, और पुलिस ने उनके सामने कोई कार्रवाई नहीं की। नहीं, मेरा सवाल यही है, ब्रेक के बाद भी मैं आपको पूछूंगा, मुझे ब्रेक लेना है, ब्रेक के बाद भी मेरा सवाल यही रहेगा। ये सौराष्ट्र में चुनाव है, मोरबी भी सौराष्ट्र में आता है, और 1978 में एक बड़ा हादसा हुआ था, जिस हादसे में एक डैम टूट गया था, जिसमें काफ़ी लोग मरे थे, काफ़ी लोगों का मृत्यु हुआ था, लगभग हज़ारों से ज़्यादा लोग मरे थे। वो 1978 में था शायद, अगर इफ़ आई एम नॉट रॉन्ग। लेकिन मेरा सवाल ये है, आपने बताया 140 लोग की मृत्यु हुई पूरे हादसे में, बहुत बड़ा हादसा था, ये नहीं होना चाहिए था, और जो एक्यूज़ है अभी भी फरार है। लेकिन स्टूडियो में जो बीजेपी के स्पोक्स पर्सन बैठे हुए हैं, उनका कहना है इस पूरे हादसे में जो एक विशेष व्यक्ति ने
विशेष व्यक्ति ने जो लोग पानी में गिरे थे, जितना ज़्यादा इस विशेष व्यक्ति ने सबसे ज़्यादा सहायता किया था, अपने जान को जख्म में डाल के जो पानी में गिर गए थे उनको पानी से निकाला था, उनको टिकट दिया जा रहा है। तो ये मरहम मारने वाली काम, ये पट्टी डालने वाला काम कितना इलेक्टोरली हेल्पफुल रहेगा बीजेपी के लिए, ये मेरा सवाल रहेगा। उसके बाद मैं चिराग जी के पास जाऊँगा। चिराग डांगरिया আপোনাৰ ওচৰলৈ যাম, কিন্তু এই মুহূৰ্তত ল'ব লাগিব মই বাণিজ্যিক বিৰতিৰ পিছত এই প্ৰশ্ন আমি আলোচনা পাতিম গুজৰাটৰ নিৰ্বাচনৰ। শীঘ্ৰে ঘূৰি আহিম। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ। সৰুতে পঢ়া কণ্ঠগ্ৰামৰ সাধুটো আপোনাৰ মনত আছে। কন্যাকাৰ কণীয়ে এতিয়া দখল কৰিছে বজাৰ। বাহিৰৰ আমদানিৰ বজাৰক কন্যাকাৰ কণীয়ে প্ৰত্যাহ্বান জনোৱাৰ কুচকাৱাজ। গুজৰাটৰ গতিকে আপোনাৰ পৰা জানিব বিচাৰিম কিমান অসমীয়া আছে বা তেওঁলোকৰ স্থিতি কি, বা তেওঁলোকে কোনে ক'ত কি কৰি আছে, বা কোন বিশিষ্ট ব্যক্তি আছে, নামজ্বলা ব্যক্তি আছে, কি অলপ জনাওক আমাক। মই প্ৰথমতেতো মোৰ মাৰ কথা কম। মোৰ মা নৰেন্দ্ৰ মোদী স্কুলৰ প্ৰিন্সিপাল আছিলে। ওকে, আপোনাৰ সন্মানীয় মাতৃৰ নাম কি? নামটো জানিব বিচাৰিম। মাতৃৰ মীনা বৰা। হয়। তাৰপিছত আমাৰ ইয়াত ইছৰোৰ ডাইৰেক্টৰ আছিলে দীপক দাস, ডক্টৰ দীপক দাস এছ'চিয়েট ডাইৰেক্টৰ আছিলে। ওকে। তাৰপিছত আমাৰ PRLৰ ডাইৰেক্টৰ আমাৰ অসমীয়া আছিলে জিতেন্দ্ৰ গোস্বামী। হয়। জিতেন্দ্ৰ গোস্বামী ভায়েক। হয়, ডাঙৰ দাদা। তাৰপিছত ৰিটায়াৰ্ড পুলিচ কমিশনাৰো আহমেদাবাদৰ আছিলে SK শইকীয়া দা। ওকে। তাৰপিছত আমাৰ ইয়াত ডাঙৰ ইউনিভাৰ্চিটি আছে নিৰ্মা ইউনিভাৰ্চিটি। তাত আৰ্কিটেকচাৰ ডিপাৰ্টমেণ্ট হেডো আমাৰ অসমীয়া হয় উৎপল শৰ্মা। হয়, এক প্ৰকাৰে এক ষ্ট্ৰং ডায়েস্পৰা অসমীয়াসকলৰ। আপোনাৰ মাতৃৰ কথা ক'লে, মাতৃ নৰেন্দ্ৰ মোদীয়ে যিখন স্কুলত অধ্যয়ন কৰিছিল সেই স্কুলখনৰ শিক্ষয়িত্ৰী। কেনেবাকৈ নৰেন্দ্ৰ মোদী তেওঁ ছাত্ৰ না, মই সুধিব বিচাৰোঁ কেনেবাকৈ নৰেন্দ্ৰ মোদী তেওঁ ছাত্ৰ আছিল নেকি? না, তাত নৰেন্দ্ৰ মোদী CM থাকোঁতে তাত ছাত্ৰ নাছিলে। এইটো স্কুল এখন RSSৰ স্কুল। RSSৰ স্কুল, হয়, ক্ষমা কৰিব মই ভুল। নৰেন্দ্ৰ মোদীয়ে মাজে মাজে আহি থাকিছিলে, মিটিং কৰিছিলে। হয়, মই গম পালোঁ। CM থাকোঁতে CM থাকোঁতে যেতিয়া আহে তেতিয়া ৰাস্তাতে ৰখি দিয়ে। গেটৰ ভিতৰত নিজে খোজকাঢ়ি থাকে, একো পুলিচ নাই, একো নাই, নিজৰ মানুহ বাচ্চাবিলাকক নিজে কথা পাতে। হয়, মই বুজি পালোঁ। হয়, আৰু দ্বিতীয়তে যিসকল বাকী অসমীয়া লোকসকল আছে তেওঁলোকৰ স্থিতি কি ধৰণৰ? বঢ়িয়া, চব ONGC আছে ইয়াত। ONGCত বহুত অসমীয়া মানুহ আছে। হয়। তাৰপিছত মোৰ দেউতাও ৰিটায়াৰ্ড গভৰ্ণমেণ্ট চাৰ্ভেণ্ট আছিলে GSRTC, চিফ আৰ্কিটেক্ট। হয়, মই পুনৰ আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। দীপাংকৰ, সকলো কুশলে আছে আৰু ফাইন? হয়, मैं नीरव, मैं আপোনাৰ ওচৰলৈ পুনৰ যাব বিচাৰিম। नीरव, आपके पास जाना चाहेंगे? मैंने जो मोरबी इंसिडेंट के बारे में बात की थी, तो यहाँ पे जो बीजेपी के स्पोक्स पर्सन है जयंता गोस्वामी, उन्होंने बोला जिस विशेष व्यक्ति ने सबसे ज़्यादा हेल्प किया उनको टिकट दिया जा रहा है। तो ये कितना हेल्पफुल रहेगा बीजेपी के लिए इलेक्टोरली, और कितना दूसरे पार्टी इस मुद्दे को उठा पा रहे हैं? सौराष्ट्र में 1 तारीख को चुनाव है, ये ट्रेजेडी है, लोगों को याद रहेगा। पहले भी ऐसे ट्रेजेडी उस एरिया में हुआ है, लेकिन चुनाव के दृष्टिकोण से ये मुद्दा कितना विपक्ष दल, कांग्रेस हो, आम आदमी पार्टी हो, इस मुद्दे को उठा रहे हैं? क्योंकि राहुल गांधी ने बताया था कि इस मुद्दे को हम लोग पॉलिटिकल नहीं करेंगे, ये ह्यूमन ट्रेजेडी है, जो भी इनके जिम्मेवार हैं उनको सज़ा मिलना चाहिए। तो इलेक्टोरली इस मुद्दे को कितना यूज़ किया जा रहा है, विद ड्यू रेस्पेक्ट टू ऑल दोज हु डाइड? या सही बात है कि भाजपा और कांग्रेस, खास करके कांग्रेस और आप पार्टी की इस मुद्दे को, कांग्रेस तो इस बारे में जैसे आपने बताया कि राहुल गांधी की गाइडेंस पे गई, और लेकिन इस मुद्दे से खास करके जिस तरीके से ये घटना घटित हुई 1 महीने पहले, तो लोग बहुत ही नाराज है, इस विकास मॉडल की बात कर रहे हैं। और दूसरी ओर एक पुराना जर्जरित जो ब्रिटिश टाइम का समय का पुल है, वो उसको मरम्मत करने के लिए भी 2 करोड़ एलोकेशन हुआ था, वो यूज नहीं हुआ।
हाईकोर्ट तक ने इस बारे में संज्ञान लिया सुओ मोटो और स्वतः संज्ञान लेकर इसके बारे में बहुत खराब मतलब कि सरकार को और जो भी जिम्मेदार है उनकी बहुत कड़ी आलोचना की है। ये चुनाव में प्रभावित रहेगा, चुनाव में कितना प्रभावित रहेंगे ये मुद्दा, क्योंकि प्रभावित जरूर रहेगा, लेकिन जिस तरीके से आपने बताया कि ये व्यक्तिगत और उस वोटर्स पे जाएगा कि इस मुद्दे को वो जोड़ रहा है मोदी जी के डेवलपमेंट मिशन पे, या गुजरात मॉडल जो है उनको जब याद आएगा तो ये भी याद आएगा कि ऐसे ऐसे बहुत सारे कांड पिछले 4-5 साल में हुए हैं। तो अगर हो सकता है कि इस बारे में वोटर्स ही डिसाइड करेगा। हो सकता है कि कैंडिडेट ने इतना प्रेशराइज नहीं किया जो भाजपा के सामने कांग्रेस और आम आदमी पार्टी है, इसने बार बार इस बारे में जिक्र नहीं किया है, लेकिन लोगों को तो याद है क्योंकि कल 1 महीना पूर्ण होने को है, एक महीना पूरा होने को है। मैं समझ गया आप कहना चाह रहे हैं, जिक्र नहीं किया जो कांग्रेस और आप है, लेकिन लोगों को याद रहेगा और लोग अपने कॉन्साइंस से अपने विवेक का इस्तेमाल करके लोग उनको इस मुद्दे को डिसाइड करेंगे। लोगों के ऊपर है, गणतंत्र में लोग ही सर्वोपरि है। मैं बेसि समय ना मोर ओसर गोस्वामी डांगरी আপোনাৰ ওচৰলৈ আহিব বিচাৰিম, যিটো কথা ক'লো গণতন্ত্ৰত ৰাইজে সৰ্বশ্ৰেষ্ঠ, গতিকে অন্তিমটো আপোনাৰ পৰা ষ্টেটমেণ্ট জানিব বিচাৰিম। হয়, ANI এটা ৰিপৰ্ট, মই আজি একদিনৰ আগত এটা ৰিপৰ্ট যে ইম্পেক্ট অফ মৌলবী ইনচিডেণ্ট অন গুজৰাট ইলেকশ্যন, তাতে কৈছে যে বাট পিপলছ আৰ অফ দ্য অপিনিয়ন ডেট দে have been witnessing development under the BJP for a numbers of years, and one should not judge the performance of the party based on a single tragic incident. সেই কথাটোৱে আছিলে। গতিকে এই দীৰ্ঘদিনীয়া যে মোদীজীৰ যে ডেভেলপমেণ্টৰ প্ৰজেক্ট গুজৰাটত আৰু ভাইব্ৰেণ্ট গুজৰাটৰ যি প্ৰজেক্ট, এই সকলো সৰ্বোপৰি গুজৰাটীসকল সন্তুষ্টি আছে। আৰু একেটা সময়তে এইবাৰ নিৰ্বাচনত মূল কথাটো হৈছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ যি দপদপনি, সেই দপদপনিৰ লগত এটা ভোট কাটাও পাৰ্টি তালৈ আহিছে। গতিকে এতিয়া কথাটো হৈছে কি যে আৰু এটা কথা মই আপোনাক কৈছোঁ যে যিটো কথা আহিছে যে যিটো ভাৰতীয় জনতা পাৰ্টিয়ে এই দেশখনৰ স্বাভিমান সশক্তিকৰণৰ কথাটো বিচাৰে, এক সশক্তিকৰণৰ কথা। একেটা কথাতে ভাৰতীয় জনতা পাৰ্টি আৰু এখন দেশৰ মূল কথাটোৱে হৈছে সংস্কৃতি। ইয়াতে কেৱল মানুহ আৰু এটা বাউণ্ডেৰী থাকিলে এখন দেশ নহয়। মূল কথাটোৱে হৈছে ইয়াতে এটা সংস্কৃতিৰ আধাৰত এখন দেশ প্ৰতিষ্ঠা হয়। বিজেপি সেই সংস্কৃতি ৰক্ষা কৰাৰ বদ্ধপৰিকৰ হয়। মই দীপাংকৰ ওচৰত যাব লাগিব, মোৰ অনুষ্ঠান শেষ হৈ ল'ব, তেওঁ সুবিধা নাপাব। আপুনি 3rd প্লেছত তেখেতক ভালকে দিলে, মোক নিদিলে, গতিকে এইটো মই ৱেটিং আছো। তেখেতে 3টা ক'লে, মই এইটো 3 নম্বৰ কৈছো, গতিকে তেখেতে অলৰেডি 3টা কৈছে। যদি বিৰোধীৰ কাৰণে দিব খুজিছে মই আপত্তি নাই, কিন্তু মই এইটো 3 নম্বৰ কৈ আছো, মই 2টা স্লট কৈছো, 3 নম্বৰ কৈছো, তেখেতে অলৰেডি 3টা ক'লে। গতিকে মোৰ কথাটো হেৰি কৰি লওঁ। এতিয়া কথাটো হৈছে কি যে আমি যদি দিল্লীৰ কথাটো চাওঁ, দিল্লীৰ নিৰ্বাচনত ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছিলে। ৰাইজে আম আদমি পাৰ্টি, তাৰ আগতে ইণ্ডিয়া এগেইনষ্ট কাৰাপশ্যন কেজৰিৱালৰ নেতৃত্বত তেওঁলোকে কৈছিলে যে লোকপাল বিধেয়ক আনিম। এই লোকপাল বিধেয়ক আনিম বুলি তেওঁলোকে ৰাজনীতি কৰিছিলে আৰু ৰাজনীতি কৰি তেওঁলোকে নিৰ্বাচনত আহিছিলে। ৰাইজে লোকপাল বিধেয়কৰ আধাৰত তেওঁলোকক ভোটদান কৰিছিলে আৰু শাসনত বহুৱাইছিলে। কিন্তু পৰৱৰ্তী সময়ত ভাৰতীয় সংবিধানৰ আধাৰহীনভাৱে ভাৰতীয় সংবিধানৰ বাহিৰত এখন লোকপাল বিল আনিলে, যিখন লোকপাল বিল য'ত কনকাৰেণ্ট লিষ্টত য'ত আপোনাৰ চেণ্ট্ৰেল লিষ্টৰ বস্তু তেওঁলোকে আনিলে, যাৰ কাৰণে সংবিধান বিৰোধ। আৰু তেওঁলোকে জানিছিলে যে এই ধৰণে আনিলে কেতিয়াও লেফটেনেণ্ট গভৰ্ণৰে তেওঁলোকক সন্মতি নিদিয়ে, গতিকে তেওঁলোকে লোকপাল আনাৰ পৰা তেওঁলোকে বিৰত থাকিলে। গতিকে ৰাইজৰ কথা কিমান তেওঁলোকে মানে এই কথাটো তাতে পৰা। আৰু এটা কথা মই এটা কথা মই আপোনাক আৰু এটা কথা ক'লো যে মূল কথা ইণ্ডিয়া এগেইনষ্ট কাৰাপশ্যনৰ মূল বিষয়টোৱে আছিলে, মূল ধ্বজাবাহক আছিলে আন্না হাজাৰেৰ সন্মুখত কেজৰিৱালে প্ৰতিশ্ৰুতি দিছিলে যে মই কেতিয়াও পাৱাৰ নলওঁ, শাসনলৈ নাযাওঁ, ৰাজনীতি নকৰোঁ। কিন্তু পৰৱৰ্তী সময়ত আন্না হাজাৰে ক'লে যে সেইজন কেজৰিৱালে মোক ঠগিলে, তেওঁ মোক ইউজ কৰি পৰৱৰ্তী সময়ত তেওঁ পাৱাৰলৈ গ'ল। আৰু পাৱাৰত যোৱাৰ পিছত তেওঁ যি ধৰণে চৰকাৰী সা সুবিধা ল'লে, যি ধৰণে গাড়ী মকান ল'লে, তেওঁ প্ৰকৃতাৰ্থতে তেওঁক জলাঞ্জলি দিলে, সেই আদৰ্শ জলাঞ্জলি দিলে। আৰু আন্না হাজাৰেৰ যি স্প্ৰিট, এই
স্পিৰিটক কৰিলে হয় মই অনুষ্ঠান সামৰিব লাগিব ক্ষমা বিচাৰিছোঁ দীপাংকৰ আপোনাৰ ওচৰলৈ যাব নোৱাৰাৰ কাৰণে আজিৰ তাৰিখত আম আদমি পাৰ্টি এটা ফৰ্মিডেবল ফ'ৰ্চ বহুতে ক'ব খোজে কংগ্ৰেছক ৰিপ্লেচ কৰিছে আম আদমি পাৰ্টিয়ে যি প্ৰতিশ্ৰুতিৰ কথা কোৱা হৈছে সেই প্ৰতিশ্ৰুতি পালন নকৰিলে বুলি কংগ্ৰেছে বিজেপি অভিযোগ উত্থাপন কৰে কিন্তু গুজৰাটৰ ইলেকশ্যনত আম আদমি পাৰ্টিৰ কি ফলাফল সেয়া লক্ষণীয় হ'ব আৰু স্বাভাৱিকতে লিটমাছ টেষ্ট হ'ব আম আদমি পাৰ্টিৰ কাৰণেও গুজৰাটত কি ফলাফল হয় অৱধাৰিতভাৱে বিজেপি জয়লাভ কৰিব বুলি বহুতে ক'ব খোজে কিন্তু আম আদমি পাৰ্টিৰ দাবী যি বিজেপি বিৰোধী আমাৰ কাৰণে বেষ্ট হ'ব কাৰণ 10 বছৰ পুৰণা এটা দল যদি ৱৰ্ষ্ট কণ্ডিশ্যনটো আমি ভাবো 20টা সিটু পায় হেতু আমাৰ কাৰণে বেষ্ট ৱৰ্ষ্ট কণ্ডিশ্যনত 20টা সিটু পালেও এই এন্ট্ৰিটোৱে বিজেপিৰ কাৰণে সফল হ'ব বিজেপিয়ে সেইটোৱে নিবিচাৰে আম আদমি পাৰ্টিয়ে 20টা পোৱাটোৱে বিজেপিয়ে নিবিচাৰে হয় বিজেপিয়ে 20টাও নিবিচাৰে অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে গোস্বামী ডাঙৰীয়া দীপাংকৰ কলিতা নীৰৱ যোশী চিৰাগ বৰা ডাঙৰীয়া আৰু দীপিকা হলকে ধন্যবাদ জনাইছোঁ শুভৰাত্ৰি সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ক্ষেত্ৰখনৰ এটা সফল নাম হৈ পৰিছে জামুগুৰিহাটৰ কন্যাকা চতিয়া সমষ্টিৰ বিধায়ক